নমস্কাৰ প্ৰিয় বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোৰে মোৰ ভিডিঅ' চেনেললৈ। সো বন্ধুসকল, প্ৰথম কথা হ'ল আমি আলোচনা কৰিম SSGD বিষয়। সো বন্ধুসকল চাওক, মোক কিছুমানে কমেণ্ট কৰি জনাইছিলে যে উইথহেল কিহৰ কাৰণে হয়, যদি ফাইনেল ৰিজাল্টটো দিয়ে তেনেহ'লে উইথহেল হোৱাৰ সম্ভাৱনা আছে নেকি? হয়, তাৰ বিষয়ে আলোচনা কৰিম আৰু লগতে ফাইনেল কাট অফ কিমান যাব তাৰ বিষয়ে আলোচনা কৰিম আৰু ফাইনেল লিষ্টটো কেতিয়া মানে মাৰিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু মেইন কথা হ'ল ট্ৰেইনিঙৰ শেডিউল যিহেতু আহিলে, গতিকে ট্ৰেইনিঙৰ শেডিউলৰ বিষয়ে আলোচনা কৰিম। তো ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। সো বন্ধুসকল চাওক, যিমানে দিন ওচৰ চাপিছে সিমানে ৰিজাল্টৰ কাৰণে ভয় লাগিছে। গতিকে ভয় লাগিছে নে আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ মোৰ যিহেতু ভয় লাগিছে। যিমানে ভাল নম্বৰ নাথাকক বা যিমানে বেয়া নম্বৰ নাথাকক, ভয়টো চবকে লাগিব। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, চাওক, যিসকলে 1 নম্বৰ পৰা 5 নম্বৰ বেছি আছে তেখেতলোকে নেক্সট এক্সামৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ হৈ লোৱা। মই এইটো ক'ব বিচৰা নাই যে তোমালোকৰ মানে কি ৰিজাল্টটো বেয়া হ'ব, তোমালোকৰ ৰিজাল্টো ভাল হোৱাৰ সম্ভাৱনা আছে, কিন্তু হ'লেও 1 নম্বৰ পৰা 5 নম্বৰ যিসকলৰ আছে তোমালোকে নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকা, মানে তোমালোকৰ কাৰণে প্লাছ পইণ্ট এটা হ'ব। গতিকে চাওক, প্ৰথম আমি আলোচনা কৰোঁ উইথহেল কিহৰ কাৰণে হয়। চাওক বন্ধুসকল, উইথহেল হোৱাৰ সম্ভাৱনা আছে যদি আপোনাৰ ফিংগাৰপ্ৰিণ্ট মিছ হয়, যদি ফিংগাৰপ্ৰিণ্ট কাম নকৰে হাতৰ, তেতিয়া আপোনালোকৰ উইথহেল হোৱাৰ সম্ভাৱনা আছে। আৰু লগতে ডকুমেণ্ট যদি খেলি মেলি আছে তেতিয়াও আপোনালোকৰ উইথহেল হোৱাৰ সম্ভাৱনা আছে। আৰু কি হ'ল চাওক, যিহেতু ট্ৰেইনিঙৰ শেডিউল যিহেতু CISFৰ 6 জানুৱাৰীৰ পৰা ট্ৰেইনিং ষ্টাৰ্ট হ'ব, তাৰ শেডিউল আহি গ'ল। যিহেতু মোৰ লগৰ ল'ৰা এটা CISFত কৰে, মোক হোৱাটছআপত দিছিলে যিহেতু 6 জানুৱাৰীৰ পৰা তোমালোকৰ ট্ৰেইনিং CISFৰ ট্ৰেইনিং যিহেতু আহি গৈছে বুলি কৈছে। গতিকে চাওক, ট্ৰেইনিঙৰ শেডিউল যিহেতু আহিছে, তো ৰিজাল্টো অতি সোনকালে আহিব গৈ আছে, সেইটো কাৰণে। আৰু লগতে CRPFৰো আহিলে কিবা ছেপ্টেম্বৰ নে এপ্ৰিল কিবা মাহৰ পৰা ট্ৰেইনিং হ'ব বুলি কৈছে। যিহেতু চাওক, 2-3টা ফৌজতো ট্ৰেইনিং শেডিউলো আহি গ'ল। আৰু এতিয়া আমি আলোচনা কৰিম ফাইনেল কাট অফ কিমানমান যাব পাৰে। চাওক, মইতো আগতে আলোচনা কৰিছিলোঁ, তো মই ইয়াত ডিটেইলকৈ আলোচনা কৰিম। যিসকলৰ 13ৰ পৰা 16-17 বেছি আছে তেখেতলোকৰ ফাইনেল মেৰিটত নাম অহাৰ সম্ভাৱনা আছে, আৰু যিসকলৰ কম আছে 8-9 নম্বৰ যিসকলৰ আছে তেখেতলোকেও অহা সম্ভাৱনা আছে। গতিকে তোমালোকেও নাম নাহে বুলি মন মাৰি নাথাকিবা, তোমালোকৰো সম্ভাৱনা আছে। গতিকে কাট অফৰ কথা কোনো ক'ব নোৱাৰে। চ' সেইটো কাৰণে তোমালোকৰো চান্স আছে। আৰু যিসকলৰ মই কৈছোঁ 1 নম্বৰৰ পৰা 5 নম্বৰ বেছি আছে তেখেতলোকে প্ৰিপেয়াৰ নেক্সট এক্সামৰ কাৰণে কৰি থাকা। তাৰপিছত চাওক, এতিয়া কেতিয়া মানে ফাইনেল মেৰিট অহা সম্ভাৱনা আছে। মই যিমান দূৰ জানো, যিহেতু মই SSC চেয়াৰমেন নহয়, জাষ্ট মই এক্সপেক্টেড কৰিব পাৰোঁ, মই এটা আইডিয়া দিব পাৰোঁ যে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে অহা সম্ভাৱনা আছে। যিহেতু ৰিমেডিকেল কমপ্লিট অল অভাৰ ইণ্ডিয়াত ৰিমেডিকেল কমপ্লিট হ'ল কিমান তাৰিখে, 19 নৱেম্বৰ তাৰিখে ৰিমেডিকেল কমপ্লিট হ'ল। যিহেতু SSC ওচৰত পাবলৈ 4-5 দিনটো লাগিব। 19 নৱেম্বৰ যিহেতু শেষ হৈছে, তো 4-5 দিনটো লাগিব SSC ওচৰত যাবলৈ। আৰু SSCৰ পৰা আকৌ 2 দিনমান লাগিব, তেতিয়াহ'লে ৰিজাল্ট চাওঁতে মেলোতে আপলোড কৰোঁতে মিনিমাম 4-5 দিন লাগিব। লগভগ তোমালোকৰ মানি লোৱা যে 28 নৱেম্বৰৰ পৰা 3-4 ডিচেম্বৰৰ ভিতৰত তোমালোকৰ ৰিজাল্ট 110% অহা সম্ভাৱনা আছে। তো সেইটো কাৰণে তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ ভয় লাগিছে লগা নাই। নিশ্চয় কমেণ্টৰ মই ৰিপ্লাই দিম। মই যিমান দূৰ পাৰোঁ ইম্পৰ্টেণ্ট যিবিলাকে কমেণ্ট কৰে তেখেতলোকৰ মই মানে কমেণ্টৰ ৰিপ্লাই প্ৰায় দিয়ে থাকোঁ। গতিকে কমেণ্টৰ ৰিপ্লাই মই দিম। আৰু লগতে কিমান মাৰ্ক কাকা আছে নিশ্চয় কমেণ্ট কৰি জনাব। চ' এয়া আছিলে সৰুৱা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।